এতিয়া ৰাজ্যৰ চৌদিশে কেৱল এনেধৰণৰ চোৰৰ উপদ্ৰৱ চলিছে গুৱাহাটী মহানগৰীৰ গণেশগুৰিটো মাজমজিয়াতে চলিছে চোৰৰ উপদ্ৰৱ দিছপুৰ থানাৰ নিচে কাষতে চোৰে চলালে চাফাই অভিযান কেইবাখনো দোকানত চোৰে চলালে এই চাফাই অভিযান ভাবি চাওক কিমান আত্মবিশ্বাস চোৰৰ আৰক্ষীয়ে যে একো নকৰিব ইয়াৰ পূৰ্বে এনে ঘটনা বহু সংঘটিত হৈছে সৌখিদিনা বশিষ্ঠ থানাৰ নিচে কাষৰ পৰা এটিএম খুলি এটিএমৰ বাকচ কাটি উলিয়াই লৈ গ'ল কোনো সম্ভেদ নাই এই পৰ্যন্ত চোৰৰ আৰু এইবাৰ চাওক দিছপুৰ থানাৰ নিচে কাষতে কেইবাখনো দোকানত চোৰে চাফাই অভিযান চলালে আমি পুনৰবাৰ সেই কথাই কৈছোঁ যে চোৰৰ এতিয়া আত্মবিশ্বাস বাঢ়িছে যে আৰক্ষীয়ে ধৰিব নোৱাৰে আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰে কেনেবাকৈ ধৰা পৰিলেও আৰু দুদিন পিছত ওলাই আহিব পাৰে কাৰণ এই ক্ষেত্ৰত সকলো পথ সহজ হৈ আছে ব্যৱস্থা ইমানেই শিথিল যে চোৰে এতিয়া কাকোৱে কেৰেপ নকৰে বিকে টাৱাৰৰ কাষত থকা দুখন কাপোৰৰ দোকানত চুৰি গ'ল ভাবি চাওক এনে এটা ব্যস্ত অঞ্চল আৰু এই অঞ্চলতে এটা গেছ এজেঞ্চি আৰু কসমেটিক দোকানত তেনেদৰে চোৰে চাফাই অভিযান চলাই থৈ গ'ল দোকান ভাঙি চোৰে লৈ গ'ল মূল্যৱান সা সামগ্ৰী লক্ষাধিক টকা আৰক্ষীৰ টহলৰ মাজতে এই ঘটনা ঘটিল এই ঘটনাৰ খবৰ দিয়া হৈছে আৰক্ষী হয়তো নিয়ম মাফিক আহিছে কিছু তদন্ত কৰিব আৰু তাৰপিছত তেনেকৈ মূৰ পুলকা মাৰিব গোটেই বিষয়টো আৰু এই কথা চোৰে ভালদৰে জানে বাবেই এতিয়া চোৰে কেৰেপ নকৰে কাকোকে আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ উপস্থিত আছে আমাৰ সাংবাদিক প্ৰাঞ্জল বৰুৱা প্ৰাঞ্জল কি জনাব শেহতীয়া সবিশেষ এই সন্দৰ্ভত হয় নিশ্চয়কৈ চাওক জগদীশ এতিয়া যে গুৱাহাটী মহানগৰীত চোৰৰ টিঘিল ঘিলনি দিনক দিনে বৃদ্ধি পাইছে সেয়া প্ৰমাণ হৈছে এইবাৰ আচলতে চোৰে টাৰ্গেট কৰিছে দিছপুৰ থানাৰ একেবাৰে কাষতে লাগি থকা যি বিকে টাৱাৰ আছে বিকে টাৱাৰৰ কাষতে থকা কেইবাখনো দোকানত আচলতে চোৰে লুটপাট চলাইছে কালি নিশাৰ ভাগত আহি চোৰে ইয়াত থকা 4খনকৈ দোকানত আচলতে নিশা চোৰে চাফাই অভিযান চলায় আৰু আমি ভিতৰলৈ সোমাই যাম ভিতৰৰ দৃশ্যাংশ দেখাম কেইবাখনো দোকানত আচলতে এনেদৰে চোৰে আহি লুটপাট চলায় আৰু ইয়াৰ পিছতে এতিয়া দেখা গৈছে যে পুলিচক খবৰ দিয়া হৈছে আৰক্ষীক খবৰ দিয়া হৈছে কিন্তু আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষী আহি এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই অথচ ইয়াৰ পৰা মাত্ৰ 200 মিটাৰ দূৰতে আছে দিছপুৰ আৰক্ষী থানা আৰু দিছপুৰ আৰক্ষী থানাৰ নিচে গাতে লাগি থকা এই অঞ্চলত আচলতে নিশাৰ ভাগত কেইবাখনো দোকানত চুৰি কাৰ্য সংঘটিত হ'ল আমি দৃশ্যাংশ দেখাইছোঁ এনকেটিভি দৰ্শকসকলক এই যিকেইখন কাপোৰৰ দোকান আছে এই কাপোৰৰ দোকানখনৰ পৰা আৰম্ভ কৰি এইফালে কেইবাখনো দোকানত আচলতে চুৰে লুটপাট চলাইছে আৰু ইয়াৰ পূৰ্বেও কেইবাবাৰো আচলতে এই যি দোকান আছে এই দোকানকেইখনত ইয়াৰ পূৰ্বেও এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হৈছে আৰু ইয়াৰ যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলে আৰক্ষীক খবৰ দিছে আৰক্ষীক খবৰ দিয়াৰ পিছতো কিন্তু আৰক্ষীয়ে তেওঁলোকক জনাইছে যে আৰক্ষী গাড়ীত তেল নাই সেইবাবে তেওঁলোক আহিব নোৱাৰে অথচ 200 মিটাৰ দূৰত আছে আৰক্ষী থানাখন আৰু এই 200 মিটাৰ থানাখনৰ পৰা আচলতে ইয়ালৈ আহিবলৈ তেওঁলোকৰ তেল নাই বুলি ইতিমধ্যে জানিবলৈ দিছে এটা গেছ এজেঞ্চি দেখাইছোঁ এই গেছ এজেঞ্চিটোতো আচলতে চোৰে লুটপাট চলায় এটা গেছ এজেঞ্চি দুখনকৈ কাপোৰৰ দোকান আৰু এখন কসমেটিকৰ দোকানত ইতিমধ্যে চোৰে লুটপাট চলাইছে আৰু আমি যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ লগত কথা পাতিম তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আমি দৃশ্যাংশ দেখাইছোঁ সমান্তৰালভাৱে লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দেখা গৈছে যে আৰক্ষী থানাখন ইয়াৰ পৰা 200 বা 100 মিটাৰ দূৰত আছে আপোনালোকে খবৰ দিছে কিন্তু আৰক্ষী আহি পোৱা নাই ইয়াৰ পূৰ্বেও আপোনালোকৰ এই অঞ্চলত চোৰে লুটপাট চলাইছে আমাৰ এইটো মাৰ্কেটতে 5 বছৰ আগতে আপোনাৰ সেম দোকানত যেনেকৈ চুৰি সেনেকৈ চুৰি হৈছিলে কিন্তু তেতিয়া আৰক্ষীক এজাহাৰ দিলোঁ তেতিয়া একো একশ্যন নল'লে বৰ্তমান আজিও আমি এতিয়ালৈ কৰিছোঁ এতিয়া আৰক্ষী আহি পোৱা নাই ইয়াত আৰক্ষীয়ে কিবা তেল নাই বুলি সেইটো কথাটো মই তাত নাই যোৱা তেতিয়াহ'লে মই নকওঁ আৰু ইয়াত কেইখন দোকানত এতিয়া ইয়াত আপোনাৰ মোৰ এজেঞ্চিত চুৰ হৈছে ইপিনে দুখন এইপিনে এখন টোটেল 4খন দোকান আপোনাৰ কিমান মোৰ আপোনাৰ দুটা হেণ্ডছেট লৈ গৈছে আৰু কেছ টকা 20,000 টকা আছিলে এইখিনি নিছে আৰু তলা চলা ভাঙি পিনে থৈ গৈছে আমি যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ লগত কথা পাতিম সমান্তৰালভাৱে ইয়াত যিহেতু আৰক্ষীক খবৰ দিয়া হৈছিল কিন্তু আৰক্ষীক খবৰ দিয়াৰ পিছতো ইয়াত আহি উপস্থিত বৰ্তমানলৈকে হোৱা নাই যথেষ্ট আচলতে ব্যস্ত এটা অঞ্চল আৰক্ষীৰ যিহেতু পেট্ৰলিং থাকে নিশাৰ ভাগতো পেট্ৰলিং থাকে কিন্তু তাৰ মাজতে এই 4খনকৈ দোকানত আচলতে এনেদৰে লুটপাট চলাইছে 4খনকৈ দোকানত চোৰে অনায়াসে প্ৰৱেশ কৰি তেওঁলোকে ইয়াৰ যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ লৈ গৈছে আৰু কাপোৰৰ দোকান দুখনকৈ কাপোৰৰ দোকান এখন কসমেটিকৰ দোকান আৰু এটা গেছ এজেঞ্চি তেনেদৰে লুটপাট চলাই চোৰে আৰু নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় আৰু তাৰপিছতে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীক খবৰ দিয়াৰ পিছতো কিন্তু আৰক্ষী ইয়ালৈ এই পৰ্যন্ত আহি পোৱাহি নাই অথচ 100 মিটাৰ বা 200 মিটাৰ দূৰত আছে দিছপুৰ আৰক্ষী থানা আৰু এটা ব্যস্ত অঞ্চল যিহেতু নিচেই কাষতে আছে অসম বিধানসভা MLA হোষ্টেল নিচেই কাষতে আছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থাকে এই অঞ্চলটো গণেশগুৰি অঞ্চলত আৰক্ষীৰ যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা থাকে কিন্তু তাৰ পিছতো দেখা গৈছে যে চোৰে অতি অনায়াসে আচলতে নিশাৰ ভাগত এইদৰে 4খনকৈ দোকানত লুটপাট চলাই কেইবা লাখ টকাৰ আচলতে সা সামগ্ৰী এই চোৰে লুটপাট কৰে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দেখা গৈছে যে ইয়াৰ পূৰ্বে আপোনালোকে ইয়াত হৈছে বুলি কৈছে আৰু কালি নিশাৰ ভাগতো অতি অনায়াসে ইয়াত চোৰে প্ৰৱেশ কৰি আপোনালোকৰ দোকানত লুটপাট চলাইছে কিমান সা সামগ্ৰী নিছে কিমান এখনৰ পৰা শুনা মতে তাৰমানে ৰেগৰ গোটেই মাল লৈ গৈছে জিন্স পেণ্ট আছিলে ব্লেজাৰ চেলেজাৰ আছিলে এইবিলাক লৈ গৈছে
কাপোৰৰ দোকানৰ পৰা ধৰক লেডিজ আণ্ডাৰ গাৰ্মেণ্টছ জিন্স পেণ্ট ট্ৰেক পেণ্ট এইবিলাক বস্তু ভালেখিনি বস্তু লৈ গৈছে সিহঁতে আৰু আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীক ৰাতিপুৱা ইনফৰ্ম কৰিছোঁ আৰক্ষীৰ তাত কোনো নাছিলে কৈছে পেট্ৰলিয়াম গাড়ীখন নাই ক'ৰবাত তেল সোমাব গৈছে বুলি এতিয়ালৈকে আৰক্ষী আহি পোৱা নাই আগতে এবাৰ এনেকৈ হৈছিলে আমাৰ তাত 4-5 বছৰমান আগতে এনেকৈ 5-6খন দোকান ভাঙিছিল আমি এজাৰ দিছিলোঁ চ' তেতিয়াও কোনো একশ্যন নাপালোঁ আৰু সন্মুখত আমাৰ পাণ দোকান আছে দুখন পাণ দোকানখন 2-3 মাহ পিছতে চুৰি হয় তাৰ পৰা চিগাৰেট লৈ যায় চ' সেইখিনি ইনফৰ্ম কৰা নাছিলোঁ বাৰু কিন্তু একদম নিচে ওচৰতে বিকে টাৱাৰ বুলি ক'বলৈ হ'লে একদম এনি টাইম 24 ঘণ্টা মানুহ থাকে ইয়াতে ৰাতি 12টা বজাত আহিলেও মানুহ পোৱা যায় লাইট চাইট থাকে তেনেকুৱা এটা জেগাত যদি মাৰ্কেটৰ চিৰিয়েল চুৰি হয় তেতিয়া এইটো ভাবিব লগা কথা আমাৰ আৰক্ষী প্ৰশাসনে অলপ ইয়াৰ প্ৰতি অলপ নজৰ দিয়াটো দৰকাৰ কাৰণ যিহেতু পেট্ৰলিঙৰ ব্যৱস্থাটো উঠাই দিছে এইটো বেয়া কথা হৈছে পেট্ৰলিংটো লাগে পেট্ৰলিং থাকিলে চোৰবিলাকে অলপমান কমচে কম ভয় খাই পুলিচৰ গাড়ীখন দেখা পালে কিন্তু পেট্ৰলিংটো দেখাই নাপাওঁ আজিকালি আমি আগতে দেখিছিলোঁ আজিকালি নাই আৰু লোক আছে তেওঁলোকৰ মন্তব্য ল'ম দাদা আপোনাৰ দোকান নিছে হয় কি বস্তু নিছে আপোনাৰ আমাৰতো গোটেই লৈ গৈছে যিমান পেণ্ট চেণ্ট ঠাণ্ডা কাপোৰ যিবিলাক পেণ্ট ব্লেজাৰ একোৱেই নাই হয় নিশ্চয়কৈ আমি দোকানখন দেখাইছোঁ সম্পূৰ্ণৰূপে আচলতে লুটপাট চলাইছে দোকানখনত যিসমূহ সামগ্ৰী আছিলে পেণ্টৰ পৰা আদি কৰি জানিব বিচাৰিম দোকানসমূহত বা সেই মাৰ্কেট কমপ্লেক্সটোত CCTV কেমেৰাৰ ব্যৱস্থা আছে নে নাই হয় নিশ্চয়কৈ আমি যিসকল লোক আছে লোকসকলক সুধিবলৈ চেষ্টা কৰিম দাদা ইয়াত CCTV কেমেৰাৰ ব্যৱস্থা আছিলে নাই নাই আমাৰ দোকানত নাছিলে CCTV নাছিলে নিশ্চয়কৈ CCTV ইতিমধ্যে ব্যৱস্থা নাছিলে বুলি কৈছে কিন্তু চাবলৈ গ'লে জগদীশ এই যিটো অঞ্চল এই অঞ্চলটো কাষতে BK টাৱাৰ আছে তাৰ সমান্তৰালভাৱে আৰক্ষীৰ যিহেতু থানাখন ইয়াৰ নিচেই কাষতে আছে গতিকে আৰক্ষীৰ যি পেট্ৰলিঙৰ ব্যৱস্থা আৰক্ষীৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত থাকিব লাগে তেনেদৰে আৰক্ষী যিহেতু টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় আৰক্ষী বেষ্টনী থকা দেখিবলৈ পোৱা যায় কিন্তু তাৰ পিছতো এনেদৰে যিহেতু চোৰে লুটপাট চলাইছে 4খনকৈ দোকানত চোৰে এনেদৰে লুটপাট চলাইছে আৰু ইয়াৰ পূৰ্বেও আচলতে এই অঞ্চলটোত চোৰে যথেষ্ট লুটপাট চলাইছে বুলি ইয়াৰ যিসকল লোক আছে স্থানীয় লোকসকলে ইতিমধ্যে জানিবলৈ দিছে আৰু এটা কথা ক'ব লাগিব যে এতিয়া দিনক দিনে গুৱাহাটীৰ যি চোৰৰ যি আচলতে চোৰৰ উৎপাত যথেষ্ট বৃদ্ধি পাইছে খুব সিদিনা বৈশিষ্ট্যত দেখা গৈছিলে যে আৰক্ষী থানাৰ কাষৰ পৰাই আচলতে ATM লৈ গৈছিলে আজি দেখা গৈছে দিছপুৰ থানাৰ নিচে কাষতে এই অঞ্চলত আচলতে 4খনকৈ দোকানত এনেদৰে লুটপাট চলাইছে চোৰে আৰু তাৰ পিছতো কিন্তু আৰক্ষীয়ে এই যিসমূহ আচলতে চোৰসমূহক ধৰিবলৈ আচলতে সক্ষম হোৱা নাই আৰক্ষী থানাত খবৰ দিয়াৰ পিছতো আৰক্ষী এই পৰ্যন্ত পুৱাৰ ভাগতে আৰক্ষী খবৰ দিছে পুৱাৰ ভাগতে আৰক্ষী খবৰ দিয়াৰ পিছতো এই পৰ্যন্ত আৰক্ষী আহি ইয়াত উপস্থিত হোৱাহি নাই গতিকে আৰক্ষী থানাখন 200 মিটাৰ দূৰত থকাৰ পিছতো ইয়াত কি কাৰণে উপস্থিত হ'ব পৰা নাই সেয়াৰ আচলতে এটা ডাঙৰ প্ৰশ্ন তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যিসকল লোক আছে লোকসকলে জনাইছে যে পেট্ৰলিঙৰ যি পেট্ৰলিঙৰ গাড়ী নাই বুলি তেওঁলোকে জানিবলৈ দিছে 200 মিটাৰ আচলতে খোজকাঢ়িও আৰক্ষী ইয়ালৈ আহিব পাৰে কিন্তু ইয়াত আহি উপস্থিত হোৱাই নাই আৰু দেখা গৈছে যে আৰক্ষীৰ নিৰাপত্তাৰ কিছু খুৰুঙা থাকিব লাগিব যাৰ বাবে আচলতে চোৰে এনেদৰে অতি অনায়াসে তেওঁলোকে চুৰ কৰি নিব পাৰে বা অতি অনায়াসে তেওঁলোকে এই কাৰ্যসমূহ সংঘটিত কৰিব পাৰে সেইটোৱে দুৰ্ভাগ্যজনক বিষয় যে চোৰে এতিয়া অনায়াসে এনেধৰণৰ সাফাই অভিযান চলাবলৈ সাহস পোৱা হৈছে কাকোৱে কেৰেপ নকৰে আৰক্ষীয়ে কেৰেপ নকৰে আৰু যিসকল ব্যৱসায়ী ইতিমধ্যে তেওঁলোকৰ সামগ্ৰী লৈ গৈছে তেওঁলোকে এটা কথা কৈছে পেট্ৰলিঙৰ ব্যৱস্থা এতিয়া নাই তেওঁলোকে আৰক্ষীৰ লোকক দেখা নাপায় কিন্তু ইমান এটা ব্যস্ত অঞ্চল গুৱাহাটী গণেশগুৰিটো যদি নিশা এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হয় তেনেহ'লে মহানগৰীৰ আন প্ৰান্তত কিমান সুৰক্ষিত হ'ব দিছপুৰ থানাৰ নিচেই কাষত প্ৰায় 200 মিটাৰ ভিতৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড কিন্তু এতিয়ালৈকে আৰক্ষী আহি উপস্থিত হোৱা নাই সেই ঘটনাস্থলীত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল আমাক পোনপটীয়াভাৱে সবিশেষ এই খবৰত জনোৱাৰ বাবে